নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 জুলাই। গতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। লগতে এনআৰচিৰ বাবে যিসকল ব্যক্তিৰ আধাৰ কাৰ্ডটো বনাব পৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ মুখ খুলি আহিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব অহা মাহত। লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ মুখ খুলি আহিছে। শীঘ্ৰেই দূৰ হ'ব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যা। এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। শীঘ্ৰেই দূৰ হ'ব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যাসমূহ। বায়োমেট্ৰিক বন্ধ হৈ থকা লোকক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ 9,22,000 লোকৰ বায়োমেট্ৰিক সমস্যা দূৰ কৰিবৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিব ব্যৱস্থা। এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ পিছতে কেন্দ্ৰৰ ডাঙৰ বৈঠক আৰু এনআৰচিৰ বায়োমেট্ৰিকক লৈ কেন্দ্ৰত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি গৃহ মন্ত্ৰালয়ত এনআৰচিৰ বায়োমেট্ৰিকক লৈ এটা ডাঙৰ ঘোষণা কৰিছে। লগতে এটা ডাঙৰ আলোচনাও চলিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা লোকক। লগতে যিসকল ব্যক্তি গোৱালপাৰা জিলাৰ বাসিন্দা সেইসকল ব্যক্তি কিন্তু অৱশেষত সম্পূৰ্ণকৈ ডিচি অফিচত গৈ নথি পত্ৰ জমা দিবলৈ কৈছে। আপুনি নথি পত্ৰসমূহ জমা দিছে নে নাই? যদি দিছে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি দিয়া নাই অতি শীঘ্ৰে আপুনি ডিচি অফিচত খবৰ কৰক। লগতে এনআৰচিৰ বাবে যদি আন জিলাৰ পৰা কোনো ধৰণৰ সমস্যা আছে বা বায়োমেট্ৰিকৰ বাবে আপোনাৰ যিখন আধাৰ কাৰ্ড আপুনি বনাব পৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ জিলাৰ বাবে এটা ভাল খবৰ আহিব, আৰু যেতিয়া আহিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ যে যদি আপোনাৰ মোবাইল যোগে এনেকুৱাকৈ মেছেজ আহিছে নিশ্চয় আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লওক। লগতে আপোনালোকৰ এনেকুৱাকৈ মেছেজ আহিব পাৰে। আপোনালোকে এটা মোবাইল নম্বৰ দেখা পাইছে। এইখন মোবাইল নম্বৰৰ পৰা আপোনাৰ মোবাইল যোগে কোনো ধৰণৰ SMS প্ৰেৰণ কৰা হৈছে নেকি বা কোনো ধৰণৰ মেছেজ ৰিচিভ হৈছে নেকি? নম্বৰটো আপোনালোকে নিশ্চয় মোবাইল স্ক্ৰীনত দেখা পাইছে। 8917462240 নম্বৰৰ পৰা আপোনালৈ আহিছে নেকি কোনো ধৰণৰ মেছেজ? শীঘ্ৰে অভিযোগ দিয়ক অনলাইন অনটো নম্বৰত। বিদ্যুৎ সংযোগ কৰাৰ বাবে এটা ডাঙৰ খবৰ। বিদ্যুৎ সংযোগ থকা লাখ লাখ লোক লৈ এটা ডাঙৰ খবৰ। কিয়নো এটা সম্পূৰ্ণকৈ নম্বৰ দেখা পাইছে। এইখন নম্বৰৰ পৰা আপোনালৈ কোনো ধৰণৰ মেছেজ আহিছে নেকি? বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি আপোনালৈ? বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছে নেকি? আপোনালৈ মেছেজ আহিব আজি ৰাতিয়ে কৰ্তন কৰা হ'ব বিদ্যুৎ বিল। এনেকুৱাকৈ আপোনাৰ মোবাইল যোগে কোনো ধৰণৰ SMS আহিছে নেকি বা আপুনি লাভ কৰিছে নেকি? কিন্তু আপুনি ঠিকেই শুনিছে। যদি আপুনি এনেকুৱাকৈ মেছেজ লাভ কৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। কেৱল ইয়াই নহয়, কিন্তু আপুনি কোনো কাৰণতেই এই কামটো নকৰিব, অন্যথা খালী হ'ব পাৰে আপোনাৰ একাউণ্ট। APTCL কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে মেছেজ। যদিহে আপুনি এনে মেছেজ লাভ কৰে তেন্তে শীঘ্ৰে যোগাযোগ কৰক। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে অনলাইন অনটো নম্বৰ। যদি আপোনালোকৰ মোবাইল যোগে কোনো ধৰণৰ SMS আহিছে নিশ্চয় আপুনি অনলাইন নম্বৰত যোগাযোগ কৰক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। ক'ত ব্যৱহাৰ হ'ব আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কিয়নো আপোনালোকে সকলোৱে জানে ব্যক্তিগত হাস্পতালত অৱশেষত নিষ্ক্ৰিয় হৈ পৰিছে আয়ুষ্মান কাৰ্ডসমূহ, আৰু আয়ুষ্মান কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। কি নতুন নিয়ম আহিছে আয়ুষ্মান কাৰ্ডক লৈ, আৰু কিয় আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা হৈছে? দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে নতুন নিয়ম। আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত পূৰ্বৰ দৰে চলিব চিকিৎসা, কিন্তু সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হাস্পতালত। জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত হাস্পতালত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা।
ব্যক্তিগত চিকিৎসালয়ত 300টা ৰোগৰ চিকিৎসা কৰা হ'ব আয়ুষ্মান কাৰ্ডৰ চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত হয় আপুনি ঠিকই শুনিছে অসম চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ নতুন নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিব ৰাজ্যৰ নিবনুৱাই শীঘ্ৰেই মুকলি কৰা হ'ব বিজ্ঞাপন সংবাদ মেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 50,000 চৰকাৰী নতুন চাকৰিৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে 50,000 চৰকাৰী নতুন নিযুক্তিৰ কথা ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমীয়া হয় আপুনি ঠিকই শুনিছে অসমীয়াৰ বাবে এটা ডাঙৰ খবৰ কিনো অসমীয়াৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষা অসমবাসীৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষাই ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা অসমবাসীলৈ শীঘ্ৰেই দিব এটা ভাল খবৰ অসমীয়া ভাষাক লৈ বিশেষ মৰ্যাদা প্ৰদানৰ ফুৰা কৰিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এটা ডাঙৰ পদক্ষেপ অসমবাসীৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কিনো চতুৰ্থ বৰ্গৰ চাকৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ইতিমধ্যে পুনৰবাৰ নথিপত্ৰ লোৱাৰ কাম আৰম্ভ কৰিছে চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ বাবে এটা ভাল খবৰ এতিয়াৰ পৰা পাৰস্পৰিক বুজাবুজিৰ হ'ব পাৰিব এই বদলিৰ বাবে শীঘ্ৰেই আহিব পৰ্টেলত আবেদন কৰিলে হ'ব পাৰিব বুজাবুজিৰ বদলি দুৰ্নীতিৰ বাবে একাংশ ব্যক্তিগত চিকিৎসালয়ত বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ডক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ইয়াৰ নিশ্চয়কৈ সম্পূৰ্ণকৈ আগতীয়াকৈ গম পাইছে লগতে 26 জুনত অসমে ৰচিলে ইতিহাস আৰু সম্পূৰ্ণকৈ এটা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্য সম্বন্ধিত চলাই দেও মৈদামলৈ ইউনেস্কোৱে দিলে স্বীকৃতি তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1 লক্ষ চাকৰিৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো 97,970 গৰাকীক লৈ বৃদ্ধি কৰিব নিযুক্তিৰ সংখ্যা কথা ৰাখিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1 লাখ নিযুক্তি প্ৰেহা সম্পন্ন কৰাৰ দিশে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা 97,970 গৰাকীলৈ বৃদ্ধি এতিয়াও 1.5 লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰে আৰু 50,000 প্ৰাৰ্থীক নিযুক্তি দিব ৰাজ্য চৰকাৰে পুনৰ কলাক্ষেত্ৰত 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান শিক্ষা আৰু এপিডিচিএলৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান অনুষ্ঠানত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'